সকলোকে জহাৰ নমস্কাৰ। বিশেষ কৰি আজি বহুত সুখী অনুভৱ কৰিছোঁ আদিবাসী জানি শক্তি সংগতি মহিলা সংগঠন হিচাপে। আৰু আজি আমি ডিব্ৰুগড় জিলাৰ জানকী কৰ্মকাৰ ভণ্টি ঘৰত আহিছোঁ, যিহেতু তেওঁ বিগত 16 তাৰিখে যি ঝুমৰ বিনন্দনীৰ কাৰণে গুৱাহাটীত যি প্ৰগ্ৰাম ৰখা হৈছিলে, সেই প্ৰগ্ৰামত গৈ যি আমাৰ আদিবাসীৰ হকে যি চৰকাৰৰ বিৰুদ্ধে মাত মাতি আহিব পাৰিলে, সেয়েহে আমি আদিবাসী জানি শক্তি সংগতি হৈ বহুত গৌৰৱ তথা আমি সমগ্ৰ অসমৰ আদিবাসীয়ে গৌৰৱ কৰিছোঁ ভণ্টিক লৈ। আৰু আগন্তুক দিনবিলাকত আমাৰ আদিবাসী জনগোষ্ঠীৰ ওপৰত কাম কৰি যাবৰ বাবে উৎসাহ প্ৰেৰণা লগতে আমি আদিবাসী জানি শক্তি সংগতিক তেওঁ ডিষ্ট্ৰিক্ট তথা চেণ্ট্ৰেল কমিটিত দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তেওঁৰ আগন্তুক আহি থকা দিনবিলাকত উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, যাতে তেওঁ আৰু নিজৰ জীৱনক লৈ কিনে জনগোষ্ঠী তথা নিজৰ লাইফক আগুৱাই লৈ যাব পাৰে। এইখিনিকে কৈ মোৰ চমু বক্তব্য মই আজি সামৰণি মাৰিছোঁ। ধন্যবাদ। জহাৰ মই জানকী কৰ্মকাৰ। যেহেतु जुआकाली जनता मैं वक्तव्य दे रहा जनता पुहर न्यूज़ चैनल में केवल न्यूज़ चैनल में दे रहा, तो इतना कोई सम्मान दमन बोल के मैं सोच नहीं रहा और बहुत नर्वस भी अनुभव करत रहो। तो बहुत कोई सपोर्ट करलन और दादा सभा प्रथम सबसे फर्स्ट हमने की दादा सभा है अनेक जानी शक्ति संगति बैद सभा है, तो बहुत बहुत धन्यवाद जाना। तो